Hello students, আজি লৈ আইছো HS second year half yearly examৰ কাৰণে অসমীয়াৰ এখন common question paper। এই question paper টো যোৱা বছৰ প্ৰি ফাইনেল এক্সামৰ question paper হয় আৰু HS final 2025 ত এই question paper টোৰ পৰা কিন্তু বহুখিনি common আহিছিল আৰু এই বছৰ যিকেইটা ডিস্ট্ৰিক্টৰ এতিয়ালৈকে half yearly exam হৈ গৈছে সেইকেইটা ডিস্ট্ৰিক্টৰ তো কিন্তু এই question paper টোৰ পৰা বহুখিনি common দেখা গৈছে। তো আশা কৰো তোমালোকক এই question paper খনে বহুখিনি সহায় কৰিব দিয়ালৈ যাৰ half yearly exam হোৱা নাই। আজি আমি এই question paper টোৰ কমপ্লিট আলোচনা কৰিম, তাৰ লগতে সমূহ প্ৰশ্নবোৰৰ উত্তৰসমূহ তোমালোকক দি যাম। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা নাইবা এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে চাব পাৰা এখন প্ৰি ফাইনেল এক্সামৰ question paper হয়। তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকক হাফ ইয়াৰলি সিলেবাসৰ মতে যোনগিটা question ইম্পৰ্টেন্ট সেইগিটা questionে দি যাম আৰু বাকি যোনগিটা ইম্পৰ্টেন্ট নহয় সেইগিটা তোমালোকক নিদিও বা তোমালোকক কৈ দিম যে এইগিটা ইম্পৰ্টেন্ট নহয়। তো তোমালোকৰ চাব পাৰা question paper টো 100 মাৰ্কৰ আছিল। তো আমি প্ৰথমে এক নম্বৰীয়া সমূহ প্ৰশ্নবোৰ পঢ়ি লম, তাৰ পিছত ইয়াৰ উত্তৰবোৰ তোমালোকক কৈ যাম। তো ক নম্বৰ প্ৰশ্নটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ৰচক কোন, লেখক কোন। ওকে, তাৰ পিছত খ নম্বৰ প্ৰশ্নটো হৈছে চিত্ৰবন ষ্টুডিও কোনে নিৰ্মাণ কৰিছিল। এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো হৈছে কোনখন পুথিৰ বাবে কেশৱ মহন্ত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে চিঠি গল্পটি শিলভট্টৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে উমৰ তীৰ্থ কোনখন পুথিৰ অনুবাদ। প্ৰথম ছ নম্বৰ প্ৰশ্নটো হৈছে হস্তি বিদ্যান্ন পুথি শীৰ্ষক পাঠটিৰ পৰা সংগ্ৰহ কৰা হৈছে। কোনখন শীৰ্ষক পাঠটিৰ পৰা সংগ্ৰহ কৰা হৈছে, প্ৰশ্নটো এনেকৈ হ'ব লাগিছিল। তাৰপিছত দ্বিতীয় ছ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি আৰু বৰ্গীয় জ নম্বৰ প্ৰশ্নটো হৈছে কাৰ চিঠিৰ বাবে ভূপেন চৌধুৰীয়ে অপেক্ষা কৰি আছিল। আৰু ইয়াৰ জ নম্বৰ প্ৰশ্নটো হৈছে কৰুণতম কোন শ্ৰেণীৰ কবিতা। যিহেতু কৰুণতম তোমালোকৰ কবিতাটো নাহে তো তাৰ কাৰণে এইটো তোমালোকে চাব নালাগে। যদিহে কাৰোবাৰ সিলেবাসত আছে নাইবা কোনোবা স্কুল বা ডিস্ট্ৰিক্টৰ আছে তেনেহলে তোমালোকে প্ৰশ্নটো চাবা। তো তোমালোকে চাব পাৰা এইগিটা অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন আছে আৰু এতিয়ালৈকে মই পোৱা প্ৰশ্ন কাকত যেনেকে হুজাই ডিস্ট্ৰিক্ট আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টৰ প্ৰশ্ন কাকত কিন্তু এইগিটা প্ৰশ্ন বহুখিনি কমন পৰিছে। তো ইয়াৰ উত্তৰবোৰ আলোচনা কৰিম, কিন্তু তাৰ আগতে তোমালোকক জনাই দিওঁ যে আমাৰ এটা হোৱাটছএপ চেনেল আছে। সেই হোৱাটছএপ চেনেলটোত আমি নতুন নতুন ভিডিঅ'বোৰ আপডেট দি থাকো আৰু তাৰ লগতে আমি তোমালোকৰ যিমানবোৰ ইম্পৰ্টেন্ট নটিফিকেশন আহে সেইবোৰ আপডেট দি থাকো। তো ডেসক্ৰিপচনত লিংক আছে হোৱাটছএপ চেনেলটো, তোমালোকে সকলোৱে জয়েন হৈ ল'বা। আৰু যদিহে তোমালোকৰ কিবা সুধিব থাকে তেনেহলে ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক আছে, তোমালোকে মোক মেছেজ দিব পাৰা। তো এতিয়া আমি উত্তৰবোৰ আলোচনা কৰিম। প্ৰথম ক নম্বৰ প্ৰশ্নটো আছিল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লেখক কোন। একেবাৰে সহজ, লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিল চিত্ৰবন ষ্টুডিও কোনে নিৰ্মাণ কৰিছিল। ইয়াৰ উত্তৰটো হৈছে চিত্ৰবন ষ্টুডিও জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে কোনখন পুথিৰ বাবে কেশৱ মহন্ত সাহিত্য একাডেমি বঁটা লাভ কৰে। তোমালোকক কৈ দিওঁ যে তোমালোকৰ হাফ ইয়াৰলি কাৰণে নহয়, HS ফাইনেল 2026ৰ কাৰণে কৈ আছো তোমালোকক যে তোমালোকৰ সাহিত্য সৌৰভ কিতাপটোত তোমালোকৰ যিমান কেইজন কবি আছে, লেখক আছে, প্ৰতিজনৰ তোমালোকে লেখক পৰিচয়খিনি বা কবি পৰিচয়খিনি ভাল ধৰণে চাবা। কাৰণ তোমালোকৰ বহু কেইজন লেখক বা কবিয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু তেওঁলোকে কোনখন কিতাপ নাইবা কোনখন কবিতা পুথি নাইবা কোনখন কাব্যৰ কাৰণে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল সেইকেইটা কিন্তু তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু প্ৰতি বছৰতে এটা হলেও তোমালোকৰ প্ৰশ্ন আহিবই। আৰু ইয়াৰ আগতে আমি অসমীয়াৰ ওৱান শ্বট ভিডিঅ' বনাইছিলো, তাত আমি প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেন্ট প্ৰশ্নবোৰ কি আহে ভিতৰৰ পৰা গোটেইখিনি চিন দি দেখুৱাইছিলো। তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনৰ লিংক থাকিব, তোমালোকে চাই ল'বা। তো ইয়াৰ উত্তৰটো হৈছে কবি কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ, মনত ৰাখিবা মোৰ যে কিমান হেঁপাহ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে। তাৰপিছত নেক্সট আমি ঘ নম্বৰ প্ৰশ্নটো চোৱা চিঠি গল্পটি শিলভট্টৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে। ইয়াৰ উত্তৰটো হৈছে চিঠি গল্পটো শিলভট্টৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। ক'ৰ পৰা লোৱা হৈছে? চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো আছিল উমৰ তীৰ্থ কোনখন পুথিৰ অনুবাদ। ইয়াৰ উত্তৰটো হৈছে উমৰ তীৰ্থ পুথিখনি ফৰাচী ৰুবায়ত পুথিৰ ভাৱানুবাদ। ওকে, ভাৱানুবাদ বা অনুবাদ। তো নাম মনত ৰাখিবা ৰুবায়ত পুথিখনৰ অনুবাদ। তাৰপিছত প্ৰথম ছ নম্বৰ প্ৰশ্নটো হৈছে হস্তি বিদ্যান্ন পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু হুজাই আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টত এই প্ৰশ্নটো কিন্তু ৰিপিট হৈছে। ইয়াৰ উত্তৰটো চোৱা হস্তি বিদ্যান্ন পুথি শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত সূৰ্য কুমাৰ ভূঞা বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত দ্বিতীয় ছ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি। বহুকেইটা ডিস্ট্ৰিক্টতে এই প্ৰশ্নটো ৰিপিট হৈছে, কিন্তু ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ। একেবাৰে সহজ,
তাৰপিছত বৰ্গীয় জ নম্বৰ প্ৰশ্নটো হৈছে কাৰ চিঠিৰ বাবে ভূপেন চৌধুৰীয়ে অপেক্ষা কৰি আছিল ইয়াৰ উত্তৰটো হৈছে ভূপেন চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল ওকে তো এইখিনিলৈ আছিল আমাৰ 1 নম্বৰীয়া যিমানবোৰ চমু প্ৰশ্ন আছিল তাৰ উত্তৰসমূহ আশা কৰো তোমালোকে বেছিভাগ উত্তৰ জানা আৰু তোমালোকৰ বুজি পাইছা তাৰপিছত এতিয়া আমি 2 নম্বৰীয়া প্ৰশ্নলৈ আগবাঢ়ো 2 নম্বৰীয়া প্ৰশ্ন চোৱা তোমালোকে ক নম্বৰ প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আমলত কথা কবিতা ৰচনা কৰিছিল এই প্ৰশ্নটো তোমালোকে চাব পাৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু তোমালোকৰ কাৰণে কিন্তু কমন প্ৰশ্ন হয় কাৰণ এছএছ ফাইনেলতো এই প্ৰশ্নটো বহুবাৰ ৰিপিট হৈছে ক নম্বৰ প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথা ছবি দুখনৰ নাম লিখা এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পিছত হাতে লিখা পুৰণি অসমীয়া খচিত পুথি দুখনৰ নাম লিখা ঘ নম্বৰ প্ৰশ্নটো আৰু ঙ নম্বৰ প্ৰশ্নটো তোমালোকৰ নালাগে যিহেতু তোমালোকৰ হাফ ইয়াৰলি সিলেবাছত নাই বাৰে বাৰে কৈছো হাফ ইয়াৰলিৰ কাৰণেহে তোমালোকে চাব নালাগে কিন্তু ফাইনেলৰ কাৰণে তোমালোকে গুটেকিটা চাব লাগিব বুজি পাইছা তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে উৰুলি বা ৰাগী শব্দ দুটাৰ অৰ্থ লিখা এইখিনিতে আৰু এটা কথা কৈ দিও তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ যিমানবোৰ শব্দ অৰ্থ আছে শব্দ অৰ্থবোৰ তোমালোকে চাব লাগিব কাৰণ তোমালোকৰ গম পোৱা তোমালোকৰ শব্দ অৰ্থ প্ৰতিটো বছৰতে এছএছ ফাইনেলত শব্দ অৰ্থ তোমালোকৰ আহিবই আৰু তোমালোকৰ কোনটো শব্দ অৰ্থ দিয়ে তোমালোকৰ তাৰ কাৰণে গুটেকিটা চেপ্টাৰৰ গুটেকিটা কবিতা গুটেকিটা গদ্যৰ তোমালোকে শব্দ অৰ্থবোৰ ভাল ধৰণে চাব লাগিব তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা লাষ্ট ভিডিঅটো মানে তিনিচুকীয়া ডিস্ট্ৰিক্টত এই প্ৰশ্নটো আহিছিল আৰু মই ইয়াৰ উত্তৰটো তাতে আলোচনা কৰি থৈ দিছো তাৰপিছত বৰ্গীয় জ নম্বৰ প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা কবিতাৰ দুটা বৈশিষ্ট্য লিখা জ নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা এইকেইটা আছিল ইম্পৰ্টেন্ট প্ৰশ্ন তাৰপিছত এতিয়া আমি নেক্সট 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা সো এই দুটা প্ৰসংগৰ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে আৰু ইয়াৰে যেটো ক নম্বৰটো আছে ক নম্বৰটো কিন্তু হুজাই ডিস্ট্ৰিক্ট আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টত ডাইৰেক্ট কমন পৰিছে তো তোমালোকে চোৱা আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বুকাত জন্ম মানুহে আজি আলোকলে উঠি হাঁহে বেলিমুৱা হৈ হাঁহে তাৰপিছত খ নম্বৰটো হৈছে বিশ্বৰজত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰসাদ উজ্জ্বল তাৰপিছত নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা এইকেইটা হল দীঘলীয়া প্ৰশ্ন 5 নম্বৰকে আছে তো ক নম্বৰ প্ৰশ্নটো হৈছে মোৰ মাতৃমুখ দৰ্শন পাত্ৰিত আধাৰত লক্ষ্মীনাথ বেজবৰুৱা সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰা চমু বিৱৰণী আগবঢ়োৱা এই প্ৰশ্নটো তোমালোকে গম পালা ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকে যদি আগৰ বছৰ কুৱেশ্যন পেপাৰ চোৱা তাতো কিন্তু এই প্ৰশ্নটো পাবা খ নম্বৰ প্ৰশ্নটো হৈছে একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে চাৰি আশ্ৰম বুলিলে কি বুজা আৰু ঘ নম্বৰ প্ৰশ্নটো তোমালোকক নালাগে কাৰণ তোমালোকৰ হাফ ইয়াৰলি সিলেবাছত কিন্তু তোমালোকৰ এই চেপ্টাৰটো নাহে তাৰপিছত আমি এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 5 নম্বৰ প্ৰশ্ন তোমালোকে চাব 1 নম্বৰীয়া চমু প্ৰশ্ন হয় আৰু ইয়াৰ গুটেকিটা প্ৰশ্নৰ আমি উত্তৰবোৰ তোমালোকক দি যাম তো ক নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে খ নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে জাগৃতি কাব্যগ্ৰন্থখনৰ মাজেৰে কবি কি মনোভাৱ প্ৰকাশ পাইছে ঘ নম্বৰটো তোমালোকক নালাগে ঙ নম্বৰটো হৈছে পচুৱা আলোচনী কোনগৰাকী সাহিত্যিক সম্পাদনা কৰিছিল তাৰপিছত প্ৰথম 6 নম্বৰটো নালাগে দ্বিতীয় 6 নম্বৰটো হৈছে প্ৰথম অসমীয়া কথা ছবিখনৰ নাম কি ইয়াৰ উত্তৰকেইটা এতিয়া আমি আলোচনা কৰো উত্তৰকেইটা চোৱা ক নম্বৰটো আছে বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে ইয়াৰ উত্তৰটো হৈছে বিশ্ব খনিকৰ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কৈছে তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ গ নম্বৰ প্ৰশ্নটো হৈছে জাগৃতিক কাব্যগ্ৰন্থখনৰ মাজেৰে কবি কি মনোভাৱ প্ৰকাশ পাইছে এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তো ইয়াৰ উত্তৰটো হৈছে জাগৃতিক কাব্যগ্ৰন্থৰ মাজেৰে কবিৰ স্বদেশ প্ৰেমৰ মনোভাৱ প্ৰকাশ পাইছে তো মনোভাৱ দুবাৰ লিখিলো বাৰু এবাৰে হ'ব তাৰপিছত নেক্সট 9 নম্বৰ প্ৰশ্নটো চোৱা পচুৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল ইয়াৰ উত্তৰটো হৈছে পচুৱা আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিল দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথম অসমীয়া কথা ছবিখনৰ নাম কি মই নাভাবো যে ইয়াৰ উত্তৰটো তোমালোকক ক'ব লাগিব কাৰণ ইয়াৰ উত্তৰটো তোমালোকে সকলোৱে জানা তো সকলোৱে তোমালোকে ভিডিঅ'টো তোমালোকে কমেন্ট কৰি দিয়া ইয়াৰ উত্তৰটো কাৰেক্ট উত্তৰটো কাৰণ একেবাৰে সহজ আৰু ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় নেক্সট এতিয়া আমি আগবাঢ়ো এতিয়া আমি 6 নম্বৰ প্ৰশ্নবোৰ আলোচনা কৰিম এইটা 2 নম্বৰীয়া প্ৰশ্ন হয় তো প্ৰথম প্ৰশ্নটো চোৱা পূজাৰ 16 বিধ উপকৰণৰ যিকোনো 4টা লিখা এই প্ৰশ্নটো কিন্তু হুজাই ডিস্ট্ৰিক্টতো ৰিপিট হৈছে মানে কমন পৰিছে তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণ আৰু গ নম্বৰ প্ৰশ্নটো তোমালোকৰ নালাগে খ
খ নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱীয়ে কিমান চনত আৰু কোনখন কাব্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে মই অলপ আগতে তোমালোকক ক'লো যে তোমালোকে কিন্তু কোনজন সাহিত্যিকে কোনটো কবিতা নাইবা কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তোমালোকে জানিব লাগিব তাৰপিছত 9 নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱী স্বদেশ প্ৰেমৰ পূৰ প্ৰবাহিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো কমন প্ৰশ্ন হয় তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো চোৱা উঠুৰে উঠ বাবু গোপাল হে বৰগীতটিৰ ৰচক কোন আৰু বৰগীতটি কি ৰাগত বন্ধা তাৰপিছত 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 7 নম্বৰ প্ৰশ্নত চোৱা প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আৰু এই প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাবোৰ তোমালোকৰ কবিতাৰ পৰা দিয়া হৈছে 4 নম্বৰকে আছে তো প্ৰথম ক নম্বৰটো চোৱা ত্ৰিজগতপতি ভকতি মিলিল মুৰুষ মাধৱে বোলে খ নম্বৰটো হৈছে তেৱে কাম তেৱে কৰ্মী তেৱে কাৰিকৰ নিশ্চয় নিশ্চয় তেৱে বিশ্ব খনিকৰ গ নম্বৰ প্ৰশ্নটো হৈছে আঘোণৰ পথাৰত দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম তো ইয়াৰ পৰা তোমালোকে চাব পাৰা আঘোণৰ পথাৰত কাম আৰু কাম এই প্ৰশ্নটো এইটো কিন্তু তোমালোকৰ কমন হয় কাৰণ হুজাই ডিষ্ট্ৰিক্টত এইটো কমন পৰি গৈছে তাৰপিছত নেক্সট আমি এতিয়া আগবাঢ়ো 8 নম্বৰ প্ৰশ্নলৈ 8 নম্বৰ প্ৰশ্ন চোৱা কবিতাৰ মূল ভাৱ লিখা হাফিল এক্সামত তোমালোকৰ কবিতাৰ মূল ভাৱ আহিব পাৰে নাহিব পাৰে সেইটো বেলেগ কথা কিন্তু তোমালোকৰ ফাইনেল এক্সামত কিন্তু আহিব আৰু কি আহিব পাৰে তো গোটেইকেইটাই চাব লাগিব কিন্তু তাৰ ভিতৰত তোমালোকে চোৱা জনতাৰ আহ্বান কাঠমিস্ত্ৰীৰ ঘৰ আঘোণ কুঁৱলী আৰু বৰগীত তাৰপিছত 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 9 নম্বৰ প্ৰশ্ন তোমালোকৰ যি কৈশোৰ কাল আছে তাৰ পৰা প্ৰশ্নবোৰ আহিছে 1 নম্বৰীয়া প্ৰশ্ন কৈশোৰ কালৰ এটি বৈশিষ্ট্য লিখা আৰু খ নম্বৰটো হৈছে দিব্যাস্বপ্ন শব্দৰ অৰ্থ লিখা তো তোমালোকে চোৱা প্ৰতিটো তোমালোকৰ ভাগৰ পৰা যেনে পদ্যৰ পৰা আৰু তোমালোকৰ কৈশোৰ কালৰ পৰাও তোমালোকৰ শব্দ অৰ্থ আহিব তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি আৰু ঘ নম্বৰটো হৈছে মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে তাৰপিছত এতিয়া 10 নম্বৰলৈ আগবাঢ়ো 10 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰীয়া প্ৰশ্ন ক নম্বৰ প্ৰশ্নটো হৈছে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি ক নম্বৰ প্ৰশ্নটো হৈছে কিশোৰ সংস্কৃতি কি আৰু ঘ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি এইকেইটা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত 11 নম্বৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ কথাষাৰ ব্যাখ্যা কৰা এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে হাফ ইয়াৰলিৰ কাৰণে তাৰপিছত খ নম্বৰটো তোমালোকৰ নালাগে গ নম্বৰটো হৈছে কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিত সংঘাত এতিয়া আমি নেক্সট 52 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 52 নম্বৰ প্ৰশ্নৰ পৰা তোমালোকৰ ব্যাকৰণ আৰম্ভ হৈছে ব্যাকৰণখিনি তোমালোকৰ কাৰণে গোটেইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ হাফ ইয়াৰলিৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চোৱা ক নম্বৰ হৈছে বিভক্তি কাক বোলে তোমালোকে বিভক্তি কিন্তু হাফ ইয়াৰলি এক্সামত আহিব বিভক্তি শ্ৰেণী বিভাজন কৰি দেখুওৱা তাৰপিছত প্ৰত্যয় কাক বোলে প্ৰত্যয় তোমালোকৰ আহিব হাফ ইয়াৰলি তো ই কেই প্ৰকাৰ আৰু কি প্ৰশ্নটো তোমালোকে চাই যাবা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে তাৰপিছত ব্যাকৰণ কাক বোলে ব্যাকৰণৰ উপাদান কেই প্ৰকাৰ আৰু কি 13 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দ কি কৰিছে প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা তো কি দিয়া আছে যেনে পনিয়া খেতি শাওন লিখক ধাননি কান্দুৰা লেখাৰু আৰু গল্পকাৰ এইকেইটা প্ৰত্যয় ভাঙি তোমালোকৰ কি প্ৰত্যয় যোগ হৈছে দেখাব দিছে 14 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া জতুৱাৰ ঠাঁচবোৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা তো কি আছে চকু চৰহা হাত দীঘল এলা পেচা উনৈষত বা বলা হিয়াৰা মুঠু আৰু মাটিৰ মানুহ আৰু 15 নম্বৰ আছে তোমালোকৰ ৰচনা তো তোমালোকৰ ৰচনা আহিব হাফ ইয়াৰলি এক্সামত আৰু ৰচনা তোমালোকে চোৱা কি আছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অকমান ফটোটো ক্লিয়াৰ হোৱা নাই তাৰপিছত পৰিৱেশ প্ৰদূষণ আৰু তোমাৰ প্ৰিয় গ্ৰন্থ তোমালোকক কৈ দিওঁ যে তিনিচুকীয়া ডিষ্ট্ৰিক্টত দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ আৰু তোমাৰ প্ৰিয় গ্ৰন্থ এই দুটা কিন্তু কমন পৰিছে আৰু পৰিৱেশ প্ৰদূষণটো তোমালোকে চাই যাবা কাৰণ পৰিৱেশ প্ৰদূষণটো তোমালোকৰ এইবাৰৰ কাৰণে কিন্তু কমন হৈ আছে ওকে তো এইখিনিলৈ আছিল আমাৰ এই কুৱেশ্যন পেপাৰটো আশা কৰোঁ তোমালোকে কুৱেশ্যন পেপাৰটো গোটেইখিনি বুজি পাইছা আৰু তোমালোকৰ যিসকল এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকক বহুখিনি সহায় কৰিব আৰু তোমালোকে যদি বিচৰা যে এই কুৱেশ্যন পেপাৰটো গোটেইখিনি ডাউনলোড কৰিম মানে কুৱেশ্যন পেপাৰটো ডাউনলোড কৰিম তেনেহ'লে হোৱাটছএপ চেনেলটো জইন কৰা মই হোৱাটছএপ চেনেলটো তোমালোকৰ পিডিএফটো দি দিম তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিয়া কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই